ৰাইজ ইমান দিনৰ পৰা যে আহি আছোঁ কৈ আছোঁ, ক'লৈ আহিছোঁ সেইটোতো কোৱা নাই। এয়া আমি আহিছোঁ NHPC গেৰুকামুখ জলবিদ্যুৎ প্ৰকল্প, তাকে বোলো চাই যাওঁ। আৰু লগতে সোৱণশিৰিখনো আছে। মোৰ মানুহজনে মই মাজুলী অহাৰ পৰা এই দেওৰকেইটাৰ লগত বহি এই প্লেনটো কৰিলে, বুজিছেনে। উপায় নাই, লগতে আহিব লগা হ'ল। আৰু লগতে আমাৰ পোৱালি সন্থাও আহিছে আজি। ভাবিছোঁ NHPCটোক চাই যাওঁ আৰু লগতে সোৱণশিৰিৰ কাষতে বহি অলপ ভাত চাত কিবাকিবি খাই যাওঁ আৰু। এইখন সোৱণশিৰি, শুনিছোঁ এইখন বৰ ধুনীয়া আছিলে, কিন্তু সোৱণশিৰিখনৰ এতিয়াৰ ৰূপটো দেখি মোৰ অকণমান মনত কষ্ট পাই আহিছোঁ। কাৰণ প্ৰকৃতি ভাল পাওঁ আৰু প্ৰকৃতিৰ এই এনেকুৱা ৰূপ এটা কেতিয়াও কল্পনা কৰিব নোৱাৰোঁ। পানীখিনি আপোনালোকে দেখিছে চাগে, ধৰিব পাৰিছে কি হৈ আছে। সোৱণশিৰিখন এটা সময়ত খুবেই ধুনীয়া এখন নদী আছিলে, এতিয়াও ধুনীয়া ন' ডাউট, কিন্তু এতিয়া পানীখিনি ঘোলা হৈছে। কাৰণ এয়া দেখিছে আপোনালোকে, আৰু মইনো কি ক'ম আৰু। বাৰু সেইবোৰ বিতৰ্ক নকৰোঁ। এতিয়া পানী খোলা নাই, কিন্তু গেটখন যদি কেতিয়াবা খুলি দিয়ে কেনে এটা ভয়ংকৰ ৰূপ ল'ব সেয়া আমি কল্পনাও কৰিব নোৱাৰোঁ। আচলতে দূৰৰ পাহাৰ ধুনীয়া বুলি কয় যে, সেই দূৰৰ পৰাই বস্তুবোৰ ধুনীয়া। এতিয়া আমি বহুত দূৰত আছোঁ সেই গেটকেইখনৰ পৰা, কিন্তু ইয়াৰ পৰাই আপোনালোকে দেখিছে যিখিনি কুঁৱলীৰ নিচিনা দেখি আছে সেইখিনি আচলতে পানী হয়। আৰু সেই শব্দটো মই আচলতে প্ৰকাশ কৰিব নোৱাৰোঁ। ইয়াৰ পৰা অকণমান ওচৰলৈ গৈ পেলাই আমি শব্দটো চাইছিলোঁ। হাতীয়ে যেনেকৈ মাতে নহয়, তেনেকুৱা ধৰণৰ শব্দ, জানেনে। বিৰাট ভয় খাই আহিছোঁ। বাৰু যি কি নহওক, ভালে থাকক চব। আশা কৰোঁ এই গেটকেইখন কেতিয়াও খুলিব লগা নহয়। কেতিয়াও খুলিব লগা নহয় সেইটো ভাবিবই নোৱাৰিব, কেতিয়াবা খুলিবও। কিন্তু মানুহৰ কাৰো অপকাৰ হ'ব নালাগে, সেয়াই কথা। বাৰু পাছৰ ব্লগকেইটাত আৰু বাকীখিনি দেখুৱাই আছোঁ।